আগদিনা ৰাতিপুৱাই বুট আৰু মগু ভিজাই ৰাখিছিলোঁ আৰু পিছদিনা ৰাতিপুৱা খুব ধুনীয়াকৈ ধুলোঁ, কেইবাবাৰো ধুলোঁ। ধুই পিনি এয়া চাকনিখনত ধুনীয়াকৈ চেকি লৈছোঁ যাতে পানীখিনি খুব ধুনীয়াকৈ ইয়াৰ পৰা নিগৰি যায়। আৰু এইখিনি মই 4-5 ঘণ্টামান খুব ধুনীয়াকৈ ৰাখি দিম, তেতিয়া ইয়াৰ পৰা গজালি ওলাব আৰু খাবলৈ বহুত বেছি ভাল হ'ব। কাৰণ গজালি ওলোৱা বুট মগু খালে বহুত বেছি ভাল, হেল্থ বেনিফিট আছে। আৰু এইখিনি মই টিফিনতো ইউজ কৰিব পাৰিম আৰু এনেও খাব পাৰিম। গৰম দিনত বহুত বেছি খালে ভাল আৰু সেইকাৰণে আপোনালোকে ইনক্লুড কৰিব খোৱা খাদ্যত। অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে সানডে আৰু সানডে হ'লে অকণমান হেপি হৈ থাকোঁ, কাৰণ ভাগদৌৰবিলাক নাথাকে যে, ৰাতিপুৱা কোনো ক'লৈকো যাব লগা নাথাকে। সেইকাৰণে মই অকণমান ভালকৈ গা পা ধুই ল'লোঁ, চুলি তুলি ধুই ল'লোঁ। তাৰপিছত এয়া আজি ব্ৰেকফাষ্ট একদম চিম্পল, মানে পূৰা মানে ইনষ্টেণ্ট ব্ৰেকফাষ্ট। আজি কৰ্ণফ্লেক্সে খাইছোঁ, কাৰণ ইমান গৰম নহয়। ব্ৰেকফাষ্টটো আকৌ লাঞ্চো ডিনাৰো চব বনাবলৈ মানে মোৰ ধৈৰ্য নাই, সেইটো কাৰণে ব্ৰেকফাষ্টটো একদম পূৰা ইনষ্টেণ্ট ব্ৰেকফাষ্ট, কৰ্ণফ্লেক্স গাখীৰ দি এনেকৈ খাইছোঁ। আৰু লাঞ্চটো অলপ স্পেচিয়েল হ'ব, কাৰণ সানডে হ'লে সদায় মই স্পেচিয়েল অলপমানটো বনাওঁৱেই, সেইকাৰণে অলপমান স্পেচিয়েল হ'ব। আৰু একদম এইটো ছিজনত মানে খোৱাই নাই এইটো, আৰু খুব টেষ্টি হয়, খাবলৈ বহুত ধুনীয়া লাগে আৰু গৰমতটো একদম মজা লাগিব খাই। গতিকে মই আজি বনাব গৈ আছোঁ খুব ধুনীয়া এটা ৰেচিপি। আপোনালোকে চাবচোন, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এয়া বজাৰ মানে দেওবাৰৰ বজাৰ, পূৰা স্পেচিয়েল, পূৰা চামুচ ফ্ৰেণ্ডলি। এয়া হৈছে ভেদাইলতা, মাছৰ লগত হওক মাংসৰ লগত হওক বহুত বেছি মজা লাগে খাই। এয়া ভেদাইলতা আৰু লগতে নলটেঙা আৰু ইমান ভাল লাগে হয়নে গৰম দিনত। বইল কৰি খাব পাৰি আৰু মাছৰ লগততো আৰু মজা লাগে, আৰু দালিৰ লগত দিলেও বহুত বেছি ধুনীয়া লাগে, ইমান বেছি ভাল লাগে। এয়া নলটেঙা আৰু লগতে এয়া কি বাৰু মাছ। আজি মই বনাম পূৰা ধুনীয়াকৈ, নলটেঙা মাছ নহয় দেই, আজি মই বেলেগ দিহে বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। নলটেঙাখিনি মই পিছতহে বনাম, আজি আনি থৈ দিছে, কাৰণ কাইলৈৰ পৰাতো সময় নাই, ৰাতিপুৱাতে দৌৰিব লাগিব, সেইকাৰণে আজি আনি থৈ দিয়া হৈছে। খোৱা একদম ডাঙৰ ডাঙৰ মাছ, মাছৰ পিচ দেখিছে নাই? এয়া মোৰ হাতখনৰ সমানেই হ'ব, কি মাছ জানো এইটো, ইমান ডাঙৰ, বহুত ডাঙৰ মাছৰ পিচ। পূৰা মজাকৈ বনাই আছোঁ, চাই থাকিব কিহৰ লগত বনাওঁ। আজি একচুৱেলি মই বনাব লৈছোঁ কি মেংগো, কেঁচা আমৰ সৈতে মাছৰ ৰেচিপি। বহুত বেছি ভাল লাগে, পকা আম দিও বনাব পাৰে মাছ, আৰু কেঁচা আম দিও বনাব পাৰে, কিন্তু আজি যিহেতু বহুত গৰম, এতিয়া গৰমৰ ছিজন, গতিকে মই কেঁচা আম দি বনাম। বহুত ভাল লাগিব খাবলৈ, আৰু আপোনালোকে যদি আজিলৈকে খোৱা নাই কোনোবাই, ডেফিনেটলি ট্ৰাই কৰিব। আৰু মই প্ৰচেছটো দেখাই দিম ভিডিঅ'ত, চাব, খুব ধুনীয়া আছে কেঁচা আম। আৰু এতিয়া চাটনি কৰি খাবলৈও ভাল, বহুত ভাল লাগে গৰম দিনত, আৰু ক'বই নালাগে। আৰু এইখিনি আহি গ'ল ঘৰৰ চব্জি। এতিয়া চিঙি আনিছোঁ, দেখিছে পুদিনা, বিলাহী, জলকীয়া, আৰু ইয়াত আছে ভেন্দি, ফ্ৰেঞ্চবিন, বডিমাহ, পূৰা দেওবৰীয়া চব্জি। আৰু এইফালে লাঞ্চৰ কাৰণে মই গোটেইখিনি ৰেডি কৰি ৰাখিছোঁ। এয়া চাওকচোন, মচন্দৰী পাত ৰাখিছোঁ, আৰু লগতে নৰসিংহ পাত, কেঁচা আম, পুদিনা, আৰু এয়া বীজ জলকীয়াখিনি আমাৰ ঘৰৰে খুব লাগিছে। এয়া বীজ জলকীয়া মই আচাৰ বনাইছোঁ। আৰু এইখিলা কি পাত বাৰু চাওকচোন, চিনি পাইছে চাগে, হালধি পাতত মই মচন্দৰী দি পিনে এইখিনি মানে মচন্দৰীখিনি হালধি পাতত দি বনাম মই আজি। খাবলৈ বহুত বেছি ধুনীয়া হয়, আপোনালোকে যিসকলে খাইছে গম পাইছে চাগে, কাৰণ হালধিৰ যোনটো গোন্ধ এটা আহে হালধি পাতৰ, বহুত বেছি ভাল লাগে। আৰু এইফালে মোৰ আম কেইটা কাটি হৈ গ'ল, বজাৰৰ পৰা অনা আম যিহেতু খুব ধুনীয়াকৈ ধুব লাগে। মজা নে? টেঙা
টেঙা টেঙা নি সি হৈ গ'ল এইখিনি খাওঁ নিচিনা লাগিছে নাই পুৰা খাওঁ নিচিনা লাগিছে ন টেঙা লাগিলে নি টেঙা এতিয়া জোল বনালে কেনেকুৱা টেষ্টি হ'ব টেষ্টি হ'ব এইফালে মই তেলত ফুটাই দিছোঁ নৰসিংহ পাত পাঁচফোৰণ আৰু জলকীয়া এটা দি দিছোঁ বেছি জ্বলা দিয়া নাই কাৰণ ছোৱালীয়ে যিহেতু খাব নোৱাৰে সেইবাবে আৰু এয়া মাছ 3 পিচ মাছ বনাইছোঁ যিহে ডাঙৰ ডাঙৰ মাছ 3 পিচে হৈ যাব আৰু এয়া গোটেইখিনি পেষ্টখিনি ঢালি পিনে মই পানী অলপ দি ধুনীয়াকৈ উতলা হোৱালৈ ৰাখি দিম আৰু এয়া পাতখিলা খুব ধুনীয়াকৈ ধুই লৈছোঁ হালধি পাতখিলা ধুই পিনি মচন্দৰীখিনিও অলপ সময় পানীত তিয়াই খুব ধুনীয়াকৈ ধুই লৈ এয়া বনাইছোঁ পাতত দি আৰু মোৰ খুব ধুনীয়া থালি ৰেডি আৰু বহুত দিন যেহেতু ৰ'দ দি আছিলে সেইকাৰণে প্লাণ্টখিনি অকণমান বেয়া হৈ গৈছে পাতবিলাক কাৰণ সিহঁতৰো মানে গৰম লাগিছে আমাৰ যেনেকুৱা হৈছে তেনেকুৱা সিহঁতৰো হৈছে আৰু সেইকাৰণে মই গোটেইখিনি প্লাণ্টক একদম আনি লৈ পিনি খুব ধুনীয়াকৈ মচি কাচি পানী ঢালি গা ধুৱাই দিছোঁ খুব ধুনীয়াকৈ টেষ্টি নে হেল্দি চিপছ ন থ্যাংক ইউ ফৰ ৱাচিং আৰু যদি অলপো ব্লগটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা দিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা